নিৰ্বাচনী সমীক্ষা প্ৰকাশ পাইছে আৰু 4 মেত নিৰ্বাচনী ফলাফল প্ৰকাশ পাব কি হ'ব পাৰে আসলতে 4 মেত নিৰ্বাচনী ফলাফল এই সন্দৰ্ভত আপোনাৰ পৰা সবিশেষ জানিব বিচাৰিম ৰঞ্জন সুৰভি চাওক মাজত মাত্ৰ আৰু 3টা দিন বাকি আছে 4 মেত নিৰ্বাচনী ফলাফল ঘোষণা হ'ব আৰু লগে লগে দেখিবলৈ পোৱা গৈছে যে যোৱাকালি দেখিবলৈ পোৱা গ'ল সন্ধিয়াৰ ভাগলৈ 6:30 বজাত এক্সিট পোল আহি পৰিল যিসমূহ পূৰ্বানুমান কৰা হৈছে এই পূৰ্বানুমানসমূহ যদি আমি চাওঁ আৰু লগতে যদি আমি 9 এপ্ৰিলত যেতিয়া ভোট গ্ৰহণ হৈ গৈছিল এই ভোট গ্ৰহণ হোৱাৰ আগত নিৰ্বাচন ঘোষণা কৰা হৈছিল তেতিয়াৰ পৰা কিন্তু বিশেষকৈ মধ্য অসমত বিভিন্ন বাতৰিৰ বাবে নিৰ্বাচনী বাতৰিৰ বাবে আমি প্ৰতিটো সমষ্টিলৈ গৈছিলোঁ আৰু সমষ্টিসমূহত আমি উপস্থিত হৈ বাতৰি সম্প্ৰচাৰৰ পৰা আদি কৰি স্থানীয় লোকসকলৰ সৈতে যিসমূহ বাৰ্তালাপ কৰি আমি যি আসলতে পূৰ্বানুমান লাভ কৰিছিলোঁ নিৰ্বাচনৰ সময়ত কিন্তু এই সন্দৰ্ভত আমি মন্তব্য কৰিছিলোঁ সেই সময়ত আমি যি আসলতে পূৰ্বানুমান কৰিছিলোঁ আৰু যোৱাকালি যি আসলতে এক্সিট পোল ঘোষণা কৰা হ'ল এই এক্সিট পোল বা পূৰ্বানুমানসমূহৰ সৈতে কিন্তু 100% মিল আছে বুলি ক'ব লাগিব বিশেষকৈ মধ্য অসমৰ কথা যদি মই চাবলৈ যাওঁ যে মধ্য অসমত দেখিবলৈ পোৱা গৈছে নগাঁও জিলাত 7টাকৈ বিধানসভা সমষ্টি মৰিগাঁও জিলাত 3টাকৈ বিধানসভা সমষ্টি এই সমষ্টিসমূহত যদি চাওঁ যে সংখ্যাগুৰু যিকেইটা সমষ্টি আছে সংখ্যাগুৰু ভোটাৰে যিকেইটা সমষ্টিত আসলতে দিক নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে এই সমষ্টিকেইটাত কিন্তু দেখা পোৱা গৈছে যে শাসকীয় পক্ষৰ যি আসলতে শাসকীয় পক্ষৰ ফালে যি ভোটাৰৰ যি আসলতে অগ্ৰগতি ভোটাৰৰ যি আসলতে তেওঁলোকৰ আশা এই আশা দেখিবলৈ পোৱা গৈছে আৰু লগতে আৰু যিসমূহ বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে এইসমূহ সমষ্টিত কিন্তু দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ আৰু AIDFৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে আৰু লগতে বিশেষকৈ মই যদি ক'বলৈ যাওঁ সমগ্ৰ নগাঁও জিলাখনত 7টাকৈ বিধানসভা সমষ্টি এই 7টা বিধানসভা সমষ্টিৰ মই যদি চাওঁ যে কলিয়াবৰ বিধানসভা সমষ্টিটো যদি চাবলৈ যাওঁ যে কলিয়াবৰ বিধানসভা সমষ্টিটোত কিন্তু দেখিবলৈ পোৱা গৈছে কেশৱ মহন্ত এইবাৰ দেখিবলৈ পোৱা গৈছে যে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে কাৰ পৰা হৈছে যিগৰাকী প্ৰাৰ্থী আসলতে পূৰ্বে জিতেনজিৎ গৌৰ যিগৰাকীয়ে বিজেপিৰ পৰা প্ৰাৰ্থিত্ব বিচাৰিছিল নেপাই পেলাই আসলতে দেখা পোৱা গৈছিল নিৰ্দলীয় হৈ তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে গতিকে দেখা পোৱা গৈছে জিতেনজিৎ গৌৰেও কিন্তু কেশৱ মহন্তৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে কলিয়াবৰত কি হ'ব লাগিছিল কেশৱ মহন্তৰ বিৰুদ্ধে আসলতে যি বিৰোধী আছে কংগ্ৰেছ মিত্ৰজোঁটে এজন ভাল প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লাগিছিল কিন্তু ইয়াৰ বিপৰীতে দেখা পোৱা গ'ল কংগ্ৰেছ দলে এই কলিয়াবৰ বিধানসভা সমষ্টিটোত কোনো প্ৰাৰ্থিত্ব নিদিলে ৰাইজৰ দলক এৰি দিলে আৰু ইয়াৰ পাছৰ পৰ্যায়ত দেখিবলৈ পোৱা গ'ল ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থী তেওঁ কিন্তু যি হিচাপত আসলতে নিৰ্বাচনী প্ৰচাৰ কৰিব লাগিছিল সেই হিচাপত কিন্তু আমি কৰা দেখা নাপালোঁ গতিকে এটা কথা ক'ব লাগিব যে কলিয়াবৰ সমষ্টিটোত কোনো কংগ্ৰেছ বা বিৰোধীৰ লগত আসলতে কেশৱ মহন্তৰ অগপৰ প্ৰতিযোগিতা হোৱা নাই কেশৱ মহন্তৰ অগপৰ প্ৰতিযোগিতা হৈছে নিৰ্দলীয় প্ৰাৰ্থী জিতেনজিৎ গৌৰ যিগৰাকী নিৰ্দলীয় প্ৰাৰ্থী আসলতে বিজেপি বুলিয়ে সেই নিৰ্বাচনৰ সময়খিনিত দেখিবলৈ পোৱা গ'ল নিৰ্বাচনী প্ৰচাৰ চলাই গ'ল আৰু লগতে এটা কথা যদি চাবলৈ যাওঁ তাৰ পিছৰ পৰ্যায়ত যদি মই আহোঁ বৰহমপুৰ বিধানসভা সমষ্টিটো দেখিবলৈ পোৱা গ'ল কংগ্ৰেছ দলে কোনো প্ৰাৰ্থিত্ব নিদিলে কংগ্ৰেছ দলে অসম জাতীয় পৰিষদক সমষ্টিটো এৰি দিলে ৰাজেন গোহাঁই ইয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছে ইয়াৰ বিপৰীতে দেখা পোৱা গ'ল যে যিগৰাকী বিধায়ক আছিলে জিতু গোস্বামীৰ সমষ্টিটোত যথেষ্ট অগ্ৰগতি লাভ কৰিলে কাৰণ এটা কথা ক'ব লাগিব যে বৰহমপুৰ বিধানসভা সমষ্টিটো কিন্তু পূৰ্বে প্ৰফুল্ল কুমাৰ মহন্ত আছিলে 5টাকৈ টাৰ্ম তেওঁ এই বৰহমপুৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিছিলে অসমৰ মুখ্যমন্ত্ৰী হৈছিলে ইয়াৰ পাছৰ পৰ্যায়ত দেখিবলৈ পোৱা গ'ল অগপ দলে চিটটো আসলতে বিজেপিক এৰি দিলে আৰু তেতিয়াৰ পৰা দেখিবলৈ পোৱা গ'ল যে বিজেপি দলে জিতু গোস্বামীক প্ৰাৰ্থিত্ব দিলে জিতু গোস্বামী জয় হৈ আহিল বিধায়ক হোৱাৰ পাছত কিন্তু এই বিগত 5 বছৰত বিজেপি দলে যি সাংগঠনিক ভেটি বৰহমপুৰ বিধানসভা সমষ্টিটোত সাংগঠনিক ভেটি সুদৃঢ় কৰিবলৈ সক্ষম হ'ল গতিকে এতিয়া দেখিবলৈ পোৱা গ'ল ইয়াৰ পাছৰ পৰ্যায়ত যদি মই চাওঁ যে ঢিং বিধানসভা সমষ্টিটোৰ কথাও যদি কওঁ ঢিং বিধানসভা সমষ্টিটোত কি হ'ল ঢিং বিধানসভা সমষ্টিটোত বিৰোধীৰ কংগ্ৰেছৰ দেখা পোৱা গ'ল 27জনকৈ প্ৰাৰ্থী আছিলে প্ৰাৰ্থিত্ব প্ৰত্যাশী 27জন কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ পাছত ৰাইজৰ দলৰ মেহবুব মুক্তাৰক দি দিয়া হ'ল ৰাইজৰ দলক চিটটো এৰি দিয়া হ'ল গতিকে এই ঢিং বিধানসভা সমষ্টিটোত কিন্তু বিজেপিৰ লগত প্ৰতিদ্বন্দ্বিতা অৱশ্যে হোৱা নাই এটা কথা ক'ব লাগিব ৰাইজৰ দলৰ প্ৰাৰ্থীৰ মেহবুব মুক্তাৰ আৰু AIDFৰ লগত প্ৰতিদ্বন্দ্বিতা হৈছে কিন্তু এটা কথা চাওক এই প্ৰতিযোগিতাখনত কংগ্ৰেছ বা ৰাইজৰ দলৰ প্ৰাৰ্থীজন জয়ী হৈ আহিলেহেঁতেন কিন্তু এটা কথা ক'ব লাগিব যিহেতু 27জনকৈ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে গতিকে এই 27জন প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ
ফালৰ পৰা যি আচলতে বৰ্তমান চৰ্চাত আছে যে চিপ্ৰাং ৰাজনীতি, যদি এই চিপ্ৰাং ৰাজনীতি কংগ্ৰেছত চলা নাই, যদি এই ধিং সমষ্টিৰ 27জন প্ৰাৰ্থীয়ে যি ৰাইজৰ দল আছে মিত্ৰ দল ৰাইজৰ দলৰ যিগৰাকী প্ৰাৰ্থীগৰাকীক যদি চিপ্ৰাং ৰাজনীতি কৰা নাই, যদি কংগ্ৰেছৰ সেই ভোটসমূহ ৰাইজৰ দললৈ কনভাৰ্ট হৈছে, তেতিয়াহ'লে আচলতে মেহবুব মুখতাৰৰ এইবাৰ জয়ৰ আশা আছে বুলি ক'ব পাৰি। আমি পূৰ্বতেও এই কথা কৈছিলোঁ আৰু এক্সিট পলতো এই কথা ওলাইছে। আৰু লগতে যদি মই চাবলৈ যাওঁ, ৰহা বিধানসভা সমষ্টিত কিন্তু তুমুল প্ৰতিদ্বন্দ্বিতা হৈছে। ৰহা বিধানসভা সমষ্টিত শশীকান্ত দাস পূৰ্বতে কংগ্ৰেছৰ পৰা জয়লাভ কৰি দেখা পোৱা গৈছিল, শেষ মুহূৰ্তত বিজেপিলৈ আহিছিল, বিজেপিৰ পৰা তেওঁ প্ৰতিদ্বন্দ্বিতা কৰিছে। আৰু লগতে ৰহা সমষ্টিত উৎপল বনিয়া আছে, উৎপল বনিয়াই কংগ্ৰেছৰ পৰা টিকট লাভ কৰিছে। কিন্তু এটা কথা ক'ব লাগিব, ৰহা সমষ্টিটোত 50-50 বুলি ক'ব লাগিব। আমি পূৰ্বতেও কৈছিলোঁ যে তীব্ৰ প্ৰতিদ্বন্দ্বিতা হৈছে। ৰহা বিধানসভা সমষ্টিত কোনে শেষ মুহূৰ্তত সেই হাঁহি মাৰিব, এইটো বৰ্তমান কৌতূহলপূৰ্ণ হৈ আছে। কাৰণ দেখা পোৱা গৈছে যে পূৰ্বতে এটা কথা দেখিবলৈ পোৱা যায় যে যিসমূহ সংখ্যালঘু সমষ্টি আছে, এই সমষ্টিসমূহত কিন্তু ব্যাপক হাৰত ভোটদান হয়। আৰু কিন্তু ইয়াৰ বিপৰীতে সংখ্যাগুৰু যিবিলাক সমষ্টি আছে, এই স্থানবিলাকত কিন্তু ভোটদানৰ হাৰটো কমি আহে। কিন্তু পূৰ্বৰ তুলনাত এইবাৰ ব্যতিক্ৰম দেখিবলৈ পোৱা গৈছে। 82% ভোট গ্ৰহণ হৈছে। আৰু সমগ্ৰ নগাঁও জিলাখনৰ কথা যদি ক'বলৈ যাওঁ যে 88% ভোটদান হৈছে। আৰু লগতে যদি চাওঁ মই নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টি আছে, নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিটো কিন্তু কংগ্ৰেছৰ যি প্ৰাৰ্থিত্ব প্ৰত্যাশী, দুজনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিলে, ডাক্তৰ দুৰ্লভ চমুৱা আৰু মৃণাল হাজৰিকা। ইয়াৰ বিপৰীতে যিগৰাকী বিধায়ক ৰূপক শৰ্মাই এক উন্নয়নৰ বাৰ্তা লৈ পেলাই আচলতে ৰাইজৰ মাজলৈ গৈছিলে আৰু যথেষ্ট তেওঁ সক্ষম হৈছে বুলিয়ে ক'ব লাগিব। কাৰণ দেখিবলৈ পোৱা গৈছে নগাঁও বটদ্ৰৱা বিধানসভা সমষ্টিটোত কিন্তু এইবাৰ ৰূপক শৰ্মাৰ যথেষ্ট অগ্ৰগতি লোৱা আমি দেখিবলৈ পাইছোঁ। নিৰ্বাচনী প্ৰেক্ষাপটত আমি যেতিয়া ঘূৰিছোঁ এই সমষ্টিসমূহত, গতিকে আমি যি আচলতে তথ্য লাভ কৰিছোঁ সেই হিচাপত মই যদি ক'বলৈ যাওঁ, মৰিগাঁও জিলাখনলৈ যদি মই যাওঁ, লাহৰীঘাট বিধানসভা সমষ্টিটো আছে। লাহৰীঘাট বিধানসভা সমষ্টিত UDF আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হৈছে। আসিফ নজৰ আছে, আসিফ নজৰৰ বিৰুদ্ধে কিছু প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, কিন্তু কংগ্ৰেছৰ যথেষ্ট ইয়াত তাতো ভেটি সবল। গতিকে লাহৰীঘাটত কংগ্ৰেছ আৰু AIDFৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু তাৰ বিপৰীতে মৰিগাঁও জিলাখনৰ বাকী যি দুটা আচলতে বিধানসভা সমষ্টি, মৰিগাঁও বিধানসভা সমষ্টি আৰু লগতে জাগিৰোড যি বিধানসভা সমষ্টি, জাগিৰোডৰ পৰা মন্ত্ৰী পীযুষ হাজৰিকাই প্ৰতিদ্বন্দ্বিতা কৰিছে। এটা কথা ক'ব লাগিব যে জাগিৰোডত যথেষ্ট উন্নয়ন হৈছে। লগতে যি ছেমি কণ্ডাক্টৰ প্ৰজেক্ট, বিশেষকৈ ছেমি কণ্ডাক্টৰ প্ৰজেক্টটোৱে দেখিবলৈ পোৱা গৈছে যে জাগিৰোডৰ ৰাইজক যথেষ্ট আচলতে তেওঁলোকৰ আশাৰ বতৰা লৈ আহিছে। গতিকে এটা কথা ক'ব লাগিব যে জাগিৰোডত পীযুষ হাজৰিকাৰ যথেষ্ট অগ্ৰগতি আছে। লগতে মৰিগাঁও যি বিধানসভা সমষ্টি, ৰমাকান্ত দেউৰী, মই ৰমাকান্ত দেউৰীৰ কথা ব্যক্তিগতভাৱে ক'বলৈ নাযাওঁ, কিন্তু বিজেপি দলৰ ভেটি মৰিগাঁও বিধানসভা সমষ্টিটোত যথেষ্ট সবল। গতিকে এইকেইটা সমষ্টি বিশ্লেষণ কৰি আমি আচলতে যি তথ্য লাভ কৰিলোঁ, এইসমূহ আচলতে নিৰ্বাচনৰ সময়তো আমি বাৰে বাৰে কৈ আহিছিলোঁ। নিৰ্বাচনৰ যি আচলতে বতাহ বলিছিল, এই বতাহৰ কথাও আমি কৈ আহিছিলোঁ। গতিকে এই সময়ত আমি যি আচলতে সেই সমীক্ষা আচলতে সেই সময়ত আমি যি পূৰ্বানুমান কৰি যাৰ আচলতে ঢৌৰ কথা কৈছিলোঁ, যাৰ লগত প্ৰতিদ্বন্দ্বিতাৰ কথা কৈছিলোঁ, এইসমূহ যেন এতিয়া এক্সিট পলত বা পূৰ্বানুমানত যি আচলতে প্ৰকাশ পাইছে, বিভিন্ন সংস্থাৰ পৰা প্ৰকাশ পোৱা এই পূৰ্বানুমানসমূহৰ সৈতে কিন্তু 100% মিলি গৈছে। সুৰভি, সবিশেষ তথ্য জনালে এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।